সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 6 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 21 তাৰিখ। আজি মঙলবাৰ, শুক্লপক্ষ, দ্বিতীয়া তিথি আৰু মঘা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:51:51 আৰু আজি সূৰ্যাস্ত হ'ব 6:06:50। আজিৰ দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 2:47 পৰা আবেলি 4:27 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:19 পৰা 7:35। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি দিনত তিতা আৰু ৰাতিলৈ পটল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। নিবনুৱাৰ বন্ধুৰ সংগত আজি সঞ্চিত ধন ক্ষয় হোৱাৰ আশংকা আছে। আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে অসতৰ্কতাৰ ফলত আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ সাৱধানতা লোৱা অতি আৱশ্যক। যিকোনো কাৰণতে শুভাকাংক্ষী বন্ধুৰ লগত তৰ্ক বিতৰ্ক আদি নহ'বলৈও লক্ষ্য ৰাখক। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব, যাৰ ফলত দিনটো সামান্য নিম্নগামী হোৱাৰ আশংকা থাকিব। গৃহ পৰিৱেশত ধৰ্মীয় কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িব যদিও আজি অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু কোনো ব্যক্তিগত কাৰণত আজি আপুনি ব্যৱসায় আধাতে এৰিব লগা হ'ব পাৰে। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। নিবনুৱাই আজি কৰা ভ্ৰমণ সফলতাৰে পূৰ্ণ থাকিব। আপোনাৰ আশা পূৰ্ণ হ'ব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে স্বাস্থ্যত কোনো প্ৰকাৰ আঘাত যাতে নাপায় তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক, যাতে আপোনাৰ শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে। অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, সংযোগতো সুখ থাকিব। গৃহ পৰিৱেশত আজি বাহন আদি সম্পদ আপুনি ক্ৰয় কৰিব পাৰিব, কিন্তু অধিক খৰচে আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব। ব্যৱসায়ীয়ে আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ লগত যাতে বাদ বিবাদ আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াৰ ফলত আপোনাৰ গোপন প্ৰতিদ্বন্দ্বী বৃদ্ধিৰ আশংকা থাকিব। কোনো পুণ্য কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি আপোনাৰ সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। পৰিৱেশত সফলতাৰ বাবেও আজি আপুনি
অধিক মানসিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। নিবনুৱাই কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীয়ে যিকোনো প্ৰাণীৰ আঘাতৰ পৰা আজিয়ে অধিক সাৱধান হ'ব লাগিব যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ অহেতুক চিন্তা বাঢ়িব পাৰে। প্ৰেমৰ দিশত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব। অৱশ্যে ইয়াৰ ফলত আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো সম্পদ ক্ৰয় কৰিব পাৰিব। ক্ৰয় কৰি গৃহভোগ বঢ়াব পাৰিব। কিন্তু গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি আজি সামান্য কমিব। আনহাতে স্বাস্থ্যজনিত কাৰণত আজি আপোনাৰ খৰচ বৃদ্ধিৰ আশংকাও আছে। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সকলো দিশতে আপোনাৰ বিজয় আজি অব্যাহত থাকিব। যদিও অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবেও আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাই আজি নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি ভৱিষ্যতে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি আপুনি ভ্ৰমণতো সফলতা পাব। পৰীক্ষা আদিৰ কোনো সংবাদত শিক্ষাৰ্থীৰ আজি উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। আজি বস্ত্ৰ আদি কোনো সামগ্ৰী প্ৰাপ্তিটো আপুনি সুখী হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। আত্মীয়ৰ সহযোগিতায়ো আপোনাৰ মনোবল বঢ়াব আৰু দিনটো এটা উন্নত দিন কৰি গঢ় দিব পাৰিব। গৃহত ভূমি বাহন আদি সম্পদৰ সমস্যা আজি সমাধান কৰিব পাৰিব। পুত্ৰ কন্যাৰ উন্নতিয়েও গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আজি ব্যৱসায় পৰিৱেশ অতি উন্নত। উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। কিন্তু আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আশা কৰি থকা কোনো সংবাদ লাভ কৰি আজি আপুনি উৎসাহিত হ'ব পাৰিব। পৰিৱেশত উচ্চ স্থান লাভৰ লগতে আজি আপোনাৰ ক্ষমতাও বাঢ়িব। নিবনুৱাই অধিক পৰিশ্ৰমৰ শংকা থাকিলেও নতুন কোনো কৰ্ম লাভত সৌভাগ্যৰ আশা কৰিব পাৰিব। আপোনাৰ বহুদিনীয়া প্ৰচেষ্টাৰ সফলতাত আত্মবিশ্বাস বাঢ়িব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি উৎসাহিত হ'ব পাৰিব। নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আজি আপুনি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰেমৰ দিশত আজি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত থাকিব। প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰি আপুনি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। ইয়াত সুখো থাকিব, কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত উপাৰ্জন কম হোৱাত আপোনাৰ চিন্তা সামান্য বাঢ়িব পাৰে। তাৰোপৰি আজি আপোনাৰ বিভিন্ন দিশত খৰচো বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কোনো অপ্ৰত্যাশিত সংবাদত আজি আপুনি অকস্মাত কৰ্ম পৰিৱৰ্তন কৰিবলগা হ'ব পাৰে। কোনো বিশেষ সংবাদ লাভৰ বাবেও আজি আপুনি দিনৰ শেষলৈ অপেক্ষা কৰিব লাগিব। নিবনুৱাই স্বাস্থ্যজনিত কাৰণত যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। আনহাতে আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব।
কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। বন্ধুৰ আচৰণতো আজি আপুনি সংযম বঢ়াব লগা হ'ব। প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হোৱাৰ প্ৰধান কাৰণ হ'ল আপোনাৰ প্ৰিয় ব্যক্তিৰ দুৰ্বল স্বাস্থ্য। কিন্তু দিনৰ শেষলৈ আপুনি সংযোগত সুখী হ'ব পাৰিব। মত পাৰ্থক্যৰ ফলত গৃহ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব যদিও আজি অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো শুভ সংবাদ লাভত কৰ্মক্ষেত্ৰত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। কিন্তু গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। নতুন উন্নত কৰ্মৰ সংযোগে আজি আপোনাক সৌভাগ্যৰ আশাও দিব। শিক্ষাৰ্থীয়ে যিকোনো অৱস্থাতে সামান্য হ'লেও যাতে স্বাস্থ্যত আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে অকস্মাত নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। গৃহত বাহন আদি সম্পদ ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কিন্তু আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। ব্যৱসায় পৰিৱেশত সন্তুষ্টি থাকিব যদিও আজি আপুনি চোৰ আৰু জুইৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হোৱাৰ লগতে আপোনাৰ উচ্চ স্থানো লাভ হ'ব আৰু আজি আপোনাৰ ক্ষমতাও বাঢ়িব। নিবনুৱাই আজি আশা নকৰা কোনো সংবাদ লাভ কৰি অহেতুক চিন্তিত হ'ব পাৰে। আজি স্বাস্থ্যজনিত সমস্যাও আপোনাৰ মনোকষ্টৰ কাৰণ হোৱাৰ আশংকা আছে। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তিত নহৈ মনোবল বঢ়াওক। সকলো দিশতে আজি জ্যেষ্ঠজনৰ সহযোগিতা আপুনি লাভ কৰিব। আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত সম্পৰ্কত আপুনি উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। অৰ্থপ্ৰাপ্তি হ'লেও আজি আপোনাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰতেই যথেষ্ট নহ'ব। ব্যৱসায়ত পৰিশ্ৰম আপোনাৰ বাঢ়িব পাৰে যদিও উপাৰ্জনত সন্তুষ্টি থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু সেইদৰে সকলো দিশতে বিজয় অৰ্জন কৰি দিনটো আপুনি অতিক্ৰম কৰিব পাৰিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি আজি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো বিশেষ অনুষ্ঠানত কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। শিক্ষাৰ্থীয়ে আশা কৰি থকা শুভ সংবাদ আজি লাভ কৰিব আৰু ইয়াৰ ফলত বন্ধুৰ সমাজত আপোনাৰ মানুহ বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক কৰ্মত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। আজি সকলো দিশতে আত্মীয়ৰ সহযোগো আপোনাৰ লগত থাকিব। গৃহত ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। কোনো বিশিষ্ট ব্যক্তিৰ আগমন আৰু নতুন বন্ধু লাভত পাৰিবাৰিক সুখ বাঢ়িব। ব্যৱসায়ীয়ে কোনো সম্পদ ক্ৰয় কৰি আজি আশা পূৰণ কৰিব পাৰিব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও সাৱধানতা লওক। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ গোপন প্ৰতিদ্বন্দ্বীৰ সংখ্যা বৃদ্ধি নকৰে তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ শাৰীৰিক সমস্যাই অকস্মাতে কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈও সাৱধানতা লওক। নিবনুৱাক আজি অৰ্থ সমস্যাই আমনি কৰিব। পুৰণা বিনিয়োগৰ বিফলতাটো দুশ্চিন্তাগ্ৰস্ত নহ'বলৈ আপুনি মনোবল বঢ়োৱা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তিত হ'ব পাৰে। আজি কোনো কাৰণত আপুনি আপোনাৰ জ্যেষ্ঠজনৰ চাপো সামান্য সহ্য কৰিব লাগিব। প্ৰেমৰ দিশত সফলতাৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ বাধা অতিক্ৰম কৰিব লগা হ'ব পাৰে। আপোনাৰ দুৰ্বল স্বাস্থ্যও আজি ইয়াৰ প্ৰধান কাৰণ। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও সন্তুষ্টিও থাকিব। কিন্তু মত পাৰ্থক্যৰ ফলত যাতে গৃহ সুখ নকমে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। ব্যৱসায় পৰিৱেশ উন্নত। আজি আপুনি কোনো সম্পদ ক্ৰয়ৰ আঁচনিও তৈয়াৰ কৰিব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপোনাৰ আজি মানসিক পৰিশ্ৰম বাঢ়িব। মত পাৰ্থক্যৰ ফলত যাতে ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ বিবাদ আদি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণত যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈ আজি অধিক সাৱধানতা ল'ব লাগিব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব, কিন্তু ইয়াৰ ফলত আপুনি ভাল ভৱিষ্যতৰ খুঁটা ৰোপণ কৰিব পাৰিব। কোনো কাৰণত প্ৰিয় ব্যক্তিৰ ওপৰত আপোনাৰ আজি অসন্তোষ থাকিব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব পাৰে। গৃহ পৰিৱেশত আৰ্থিক ক্ষেত্ৰত আপোনাৰ আজি অহেতুক চিন্তা বাঢ়িব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবেও আপোনাৰ খৰচ বাঢ়িব পাৰে, কিন্তু গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণো আজি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আশা কৰি থকা কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব। আপোনাৰ উচ্চ স্থান লাভৰ লগতে আজি জনপ্ৰিয়তাও বৃদ্ধি পাব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িব। পৰীক্ষা আদিৰ শুভ সংবাদে শিক্ষাৰ্থীক আজি উচ্চ শিক্ষা গ্ৰহণৰ সৌভাগ্য দান কৰিব। প্ৰিয় ব্যক্তিক উচ্চ স্থানৰ মান প্ৰদান কৰাৰ লগতে আজিৰ দিনটো এটা আনন্দময় দিন কৰি আপুনি গঢ় দিব পাৰিব। গৃহত ধৰ্মীয় কৰ্ম আয়োজনত আজি আপোনাৰ ব্যস্ততা থাকিব। আজি ভোগ বিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত উপাৰ্জনত আপুনি উৎসাহিত হ'ব যদিও অকস্মাত কোনো ব্যক্তিগত সমস্যাৰ বাবে আপুনি ব্যৱসায় পৰিৱেশৰ পৰা আজি আধাতে আঁতৰি আহিব লগা হ'ব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ এটা দিন কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।